মুখৰ দুৰ্গন্ধ যাক চিকিৎসা বিজ্ঞানৰ ভাষাত হেলিটোচিছ বুলি কোৱা হয়, যি এক অতি সচৰাচৰ সমস্যা। এই সমস্যা বিভিন্ন কাৰণত হ'ব পাৰে, কিন্তু সঠিক যত্ন আৰু চিকিৎসাৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি। নিয়মীয়া মুখৰ পৰিচ্ছন্নতা বজাই ৰখা, সঠিক খাদ্য গ্ৰহণ কৰা তথা সময়মতে চিকিৎসা কৰাটো এই সমস্যাৰ পৰা হাত সৰাৰ অন্যতম উপায়। মুখ গোন্ধোৱাৰ কাৰণ: পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱ। দাঁত আৰু জিভা সঠিকভাৱে পৰিষ্কাৰ নকৰিলে বেক্টেৰিয়া বৃদ্ধি হয়, যাৰ ফলত দুৰ্গন্ধ হয়। খাদ্য সামগ্ৰী: পিঁয়াজ, নহৰু আৰু মছলাযুক্ত খাদ্য খালেও মুখৰ পৰা দুৰ্গন্ধ ওলায়। শুকান মুখ: লেলাৱতীৰ অভাৱৰ ফলত মুখত বেক্টেৰিয়া বৃদ্ধি হৈ দুৰ্গন্ধ ওলাব পাৰে। শুকান মুখ ঔষধ, ধূমপান বা চিকিৎসীয় স্থিতিৰ ফলত হ'ব পাৰে। স্বাস্থ্যৰ সমস্যা: চাইনাছ সংক্ৰমণ, ডিঙি সংক্ৰমণ, হাঁওফাঁও সংক্ৰমণ, বৃক্কৰ সমস্যা বা ডায়েবেটিছৰ দৰে স্থিতিৰ ফলত মুখৰ দুৰ্গন্ধ হ'ব পাৰে। দাঁতৰ সমস্যা: দাঁতৰ ক্ষয়, আলু ৰোগ বা দাঁতত আবদ্ধ খাদ্য কণাইও দুৰ্গন্ধ সৃষ্টি কৰিব পাৰে। এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা উপায়: দিনত কমেও 2 বাৰ দাঁত ব্ৰাছ কৰিব। জিভা পৰিষ্কাৰ কৰি ৰাখিব। পৰীক্ষাৰ বাবে নিয়মীয়াকৈ দন্ত চিকিৎসকৰ ওচৰলৈ যাব। অধিক পানী খাব। সুৰা আৰু কেফেইন গ্ৰহণ সীমিত কৰিব। পিঁয়াজ, নহৰু আৰু মছলাযুক্ত খাদ্যও কমাই খাব। ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰ কৰা বন্ধ কৰক আৰু ধূমপানো ত্যাগ কৰক। বেক্টেৰিয়া ৰোধী মাউথৱাছ ব্যৱহাৰ কৰিব। যদি আপোনাৰ দুৰ্গন্ধৰ কাৰণ স্বাস্থ্যজনিত সমস্যাৰ সৈতে সম্পৰ্কিত, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক আৰু সঠিক চিকিৎসা কৰক। যদি আপুনি এই ভিডিঅ'টো চাই ভাল পালে, তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।